জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ'ব ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰৰ যি বাকৰি আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে আগন্তুক 1-2 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া দৰঙৰ এই বৃহৎ অনুষ্ঠানৰ কাৰণে এনেধৰণে প্ৰস্তুতি সম্পন্ন কৰিছে এইসকল জনগোষ্ঠীয় লোকে দেখিবলৈ পোৱা গৈছে তেওঁলোকে আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে যিহেতু 37 সংখ্যক আইডৰ আঞ্চলিক বাথৌ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী তেওঁলোকে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে আৰু তাৰে প্ৰস্তুতি তেওঁলোকে এনেধৰণে কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু জনগোষ্ঠীয় নৃত্যৰে জীপাল হৈ উঠিব আৰু মই দেখুৱাইছোঁ তাৰ দৃশ্যাংশ পোনপটীয়াভাৱে এনেধৰণে আমি কিছু উদ্যোক্তা আছে তেওঁলোকৰ সৈতে কথা পাতিম আমি জানিব পাৰিছোঁ আপোনালোকে 37 সংখ্যক এইবাৰৰ অধিৱেশনখন আপোনালোকৰ ইয়াতে অনুষ্ঠান হ'ব কেনেধৰণে আচলতে আগবঢ়াই লৈ গৈছে এই কাৰ্যসূচী হয় সকলোকে নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশেষকৈ ভেৰগাঁও জিলাৰ এই আইদেউ আঞ্চলিকৰ 37 সংখ্যক বাৰ্ষিক অধিৱেশনখনি আমাৰ ইয়াতে অৰ্থাৎ খলিহৈ বাথৌ মন্দিৰ সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ হওক গতিকে তাৰ কাৰণে আমি আমাৰ অভ্যৰ্থনা সমিতিয়ে সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় 90% আমি শেষ হৈছে বাকী 10% আমাৰ কাম চলি আছে গতিকে আমাৰ যি ভেৰগাঁও জিলাৰ আইদেউ আঞ্চলিকৰ 28খন গাঁও জড়িত হৈ আছে আৰু তাৰ ভিতৰত আমাৰ দৰং জিলাৰ খলিহৈ আৰু নিষ্কৌৰী এই দুখন গাঁও অন্তৰ্ভুক্ত হৈ আছে আৰু এইবাৰ আমাৰ এই আইদেউ আঞ্চলিকৰ যিখন বাৰ্ষিক অধিৱেশন আমাৰ ইয়াতে হৈছে গতিকে আমি এই আমাৰ অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ আৰু আমাৰ বিশেষকৈ এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমাৰ বিশেষকৈ 12টা উপসমিতি আছে আৰু এই উপসমিতিসমূহে আমাৰ কামবিলাক চলাই আছে মই দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে নৃত্যৰ আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম যিহেতু জনগোষ্ঠীয় নৃত্যৰে জীপাল হ'ব এই খলিহৈ অঞ্চল গতিকে 1-2 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে প্ৰস্তুতি কেনেধৰণে আগবঢ়াই লৈ গৈছে বাৰু হয় নিশ্চয় এটা ইতিবাচক বাৰ্তা আমি আমাৰ দৰং জিলাৰ যিটো দক্ষিণ পশ্চিম প্ৰান্তত আচলতে বড়ো যি জাতিৰ এনেকুৱা ধৰণৰ এটা বৃহৎ এটা অনুষ্ঠান কাৰ্যসূচী এনেকৈ এতিয়ালৈ হোৱা নাছিল আৰু এইবাৰ যিটো আমাৰ বড়ো আমাৰ জাতিয়ে বা গোটেই আমাৰ নিকটৱৰ্তী গাঁও অঞ্চলৰ সহযোগত যি আমাৰ অধিৱেশন সম্পন্ন 37 সংখ্যক আইদেউৰ আঞ্চলিক বাথৌ বাৰ্ষিক অধিৱেশনখনে আমাৰ খলিহৈৰ যি বড়ো চুবাত আমাৰ বড়ো মই আপোনাৰ পৰা এটা কথা জানিবলৈ যত্ন কৰিছোঁ কিমান ইয়াতে মানুহ আহিব কেনেধৰণে আপোনালোকে আপ্যায়ন কৰিব হয় এই নিশ্চয় আমাৰ বিভিন্ন জিলা সমিতিৰ যিখিনি আমাৰ প্ৰতিনিধি সভা প্ৰথম দিনাখন আছে আৰু দ্বিতীয় দিনাখনো আমাৰ খুব সুন্দৰকৈ এটা সভা অনুষ্ঠিত কৰা হৈছে য'ত নেকি আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ বিধায়ক মহোদয়ৰ লগতে বড়ো যিটো আমাৰ এই সমিতিৰ লগত জড়িত আমাৰ বিষয়ববীয়াসকল উপস্থিত হ'ব মই দেখুৱাইছোঁ খলিহৈ বাথৌ মন্দিৰ সমন্বয় ক্ষেত্ৰৰ বৰ্তমানৰ দৃশ্য এনেধৰণে তেওঁলোকৰ যি আপোন কৃষ্টিবিদৰ তেওঁলোকে এনেধৰণে আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে যিহেতু 1-2 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকৰ এই অনুষ্ঠানৰ বৰ্ণাঢ্য আয়োজন তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰিছে আৰু যাৰ বাবে যুৱক যুৱতী তেওঁলোকৰ আই মাতৃসকলে এই নৃত্যৰ আখৰা কৰি থকা এনেধৰণে দেখিবলৈ পোৱা গৈছে